নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সমনস্ত কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়স্তে খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব বহুতৰ ৰিকুৱেষ্ট আহি আছিল যে দাদা পেকেজিং আৰু স্কেনিং জব লাগে বহুতে বিচাৰি আছিল তো আজি ভালেমান ভেকেন্সি লৈ আহিছো বেছি কোৱালিফিকেশনো নালাগে আৰু ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ পাৰিব বহুত ভাল ভেকেন্সি সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া গোটেইখিনি ভালদৰে জবৰ যোনখিনি ডিটেইলছ সেইখিনি ভালদৰে বুজি হ'ব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱানে চাব পাৰে অসমৰ নতুন প্ৰাইভেট জব যোনবোৰ ভেকেন্সি ওলাইছে মুকলি হৈছে এইবোৰ ভেকেন্সি আমি আলোচনা কৰিছো 8 পাস 10 পাস যদি চাকৰি বিচাৰি আছে এইটো ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও মাৰুতি সুজুকিৰ ভেকেন্সি চলি আছে তাৰপিছত সিমেন্ট কোম্পানী আমৰিছ সিমেন্ট লগতে ফুড কোম্পানীৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব বিশাল মেগামাৰ্ট FMCG কোম্পানী মাইক্ৰো ফাইনেন্স এক্সিছ বেংকৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহি থাকে সেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে পেকেজিং আৰু স্কেনিংৰ জব অসমৰ 8 ঘণ্টা ডিউটি হ'ব কন্টাক্ট নম্বৰ তলত দিয়া থাকিব ডাইৰেক্ট কন্টাক্ট কৰি ল'ব পাৰিব কোম্পানীৰ হৈতে 13000 ৰ পৰা আপোনালোকৰ 19500 টকা এটা দৰমহা পাব পেকেজিং স্কেনিং চাকৰি সফটওয়্যাৰ ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও চাই যোনজনে চাকৰি পাইছে বা শৰ্ট লিস্টেড হৈছে সবকে অভিনন্দন জনাইছো আৰু চন্দ্ৰমিতা নাথ তেওঁ আমাৰ ভিডিও চাই সাৰ্টেন ক্ৰেডিট কাৰ্ড নেটৱৰ্ক ফাইনেন্স মাইক্ৰো ফাইনেন্সত চাকৰি পাইছে কমেন্ট কৰিলা আজি জয়েনিং কৰিলো বুলি কমেন্টটো পঢ়াব নাছিলে আপোনালোকৰ কেদিমান আগতে কৰিছিলে আজি পঢ়ি দিছো বহুতে কমেন্ট কৰি থাকে অলপমান কমেন্ট পঢ়াটো অলপমান কিবা দেৰি হৈ যাব পাৰে আপোনালোকে চাব পাৰে অফিস এসিস্ট্যান্ট হিচাপে সিলেক্ট হৈছো থ্যাংক ইউ দাদা 12 তাৰিখে জয়েনিং আছে মানে 12 সেপ্টেম্বৰ সো এইবোৰ চাই ল'ব পাৰে বিডিএম হিচাপে ইন্টাৰভিউ দিছিলো সো বহুতে কমেন্ট কৰি থাকে আপোনালোকে নিশ্চয় কমেন্টবোৰ দেখা পাইছে আৰু আপোনালোকে যদি চাকৰি পাইছে মোক এটা কমেন্ট কৰি জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকো মোটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ আবেদন কৰে আপুনি নিজে চকুৰ আগতে দেখা পাইছে কিমান কেণ্ডিডেটে চাকৰি পায় সো ভালদৰে আবেদন কৰক নিশ্চয় এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব আজি বহুত ভাল ভেকেন্সি আছে ভালদৰে আবেদন কৰক নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে urgently required staff for our clinic in Guwahati আপোনালোকৰ এটা প্ৰতিষ্ঠানৰ পৰা ভেকেন্সি এখন ক্লিনিকৰ পৰা আৰু মেল ফিমেল ফিজিওথেৰাপিষ্টৰ ভেকেন্সি ফ্ৰেছাৰ্ছৰ কাৰণে এজ বিলো 30 ইয়াৰ্ছ হলে চলি যাব আৰু মেল ফিমেল নাৰ্ছ ষ্টাফৰ কাৰণে ভেকেন্সি এটো কাৰণে এছএছএলসি ক্লাছ 10 পাস বা 12 পাস বা নাৰ্ছিং কৰা হলে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এজ বিলো 30 ইয়াৰ্ছ হলে আবেদন কৰিব পাৰিব কন্টাক্ট নম্বৰ তলত দি আছে 4 আগষ্টৰ ভিতৰত আবেদনটো কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনাক জনোৱা হ'ব নেভিগেন্সি আপোনালোকে যোনটো ৰখি আছিল স্কেনিংৰ চাকৰি ব্লু ডাৰ্ট কোম্পানীৰ পৰা আইছা ফ্লিপকাৰ্টৰ এটা পেকেজিংৰ ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব মই জনাই দিম কত এটো ভেকেন্সি আছে প্ৰথম ভেকেন্সি মই ব্লু ডাৰ্টটো জনাই দি আছো ব্লু ডাৰ্ট এক্সপ্ৰেছৰ পৰা আহিছে কেণ্ডিডেট বিচৰা হৈছে মেল হ'ব লাগিব আৰু কেণ্ডিডেটজন ইন হাউস ষ্টাফ হিচাপে জয়েন কৰিব লাগিব ইন হাউস ষ্টাফৰ কাম হয় আপোনালোকৰ স্কেনিং বেগিং সৰ্টিং আৰটিও প্ৰসেস আৰু আনলোডিং 13000 দৰমহা পাব লগতে পিএফ ইএসআই গোটেইখিনি থাকিব আৰু ডিউটি টাইম আপোনালোকৰ 8 ঘণ্টা থাকিব শিফটিং ডিউটি এসএস পাস কৰা হলে হল আমিনগাঁও যোনটো আপোনালোকৰ ব্ৰহ্মপুত্ৰ পাৰ্ক আছে তাতে আপোনালোকৰ পোস্টিং হ'ব আমিনগাঁও গৌৰীপুৰ গুৱাহাটী কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এটো চেনেলত দেখা হয় কত 1 টকা দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে ইন্টাৰেষ্ট যদি হয় কন্টাক্ট নম্বৰ তলত দিয়া আছে যোগাযোগ কৰিব পাৰে আপোনালোকৰ 3 সেপ্টেম্বৰৰ ভিতৰত আৰু যাক অৰিজিনাল কপিখন লাগে ক্লিক কৰি অৰিজিনাল কপিখন পাই যাব আৰু for original job advertisement এইটো চেনেল ফলো কৰি থব যাতে সবতকে আগত এৰে জব এডভাৰটাইজমেন্টবোৰ পায় আৰু আপুনি সবে জানে এইটো চেনেলৰ পৰা বেলেগ চেনেলে কপি কৰে সো এইটো চেনেল চালে আপোনাৰ সাফিসিয়েন্ট এটা চাকৰি পাবলৈ সক্ষম হ'ব মই কমেন্টবোৰ এটা মানে পঢ়ি দিও যাতে আপুনি মোটিভেট হৈ থাকে নে ভেকেন্সি আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ ভেকেন্সি গ্ৰাফিক ডিজাইনাৰৰ কাৰণে এনি গ্ৰেজুৱেচন আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব এডব ক্ৰিয়েটিভ সুইট এটো কাৰণে মিনিমাম 3টা টুল জানিব লাগিব 2 বছৰ অভিজ্ঞতা হ'ব লাগিব একে ফিল্ডত কাম কৰা ইন্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে সাবজেক্ট নোট লিখি দিব গ্ৰাফিক ডিজাইনাৰ এপ্লিকেশন বুলি 6 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এটা লিকুইড
ট্ৰেডিং কোম্পানীৰ ভেকেন্সি বেক অফিচ অপাৰেশ্যনৰ কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে ইন্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি ৰিয়েল ইষ্টেট ডেভেলপাৰৰ পৰা ভেকেন্সি গুৱাহাটী সেলছ পাৰ্সনৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হলে হৈ যাব লাগে ইমেইল আইডি দি আছে 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে বিদ্যামন্দিৰ স্কুল নাৰাংগীৰ ভেকেন্সি জুনিয়ৰ ক্লাছ সাবজেক্ট আপোনালোকৰ হিন্দী আৰু কম্পিউটাৰ আৰু 2 দিনৰ ভিতৰত আবেদন কৰক WhatsAppত নাম্বাৰ দি আছে WhatsAppত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাহৰিব 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি এজন ইংলিশ আৰু এজন আপোনালোকৰ ৰিজনিং টিচাৰ ফৰ বেংক পিও ইনষ্টিটিউট শিলপুখুৰী গুৱাহাটী কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ABCI ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভেকেন্সি এটা লিডিং কনস্ট্ৰাকচন কোম্পানী হয় ইণ্ডিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ বিচৰা হৈছে অসমৰ কাৰণে 3 বছৰ 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব আৰু যদি নাই তেতিয়াও চলি যাব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই ফৰ দা পোষ্ট অফ জুনিয়ৰ মেকানিক্যাল ইঞ্জিনিয়াৰ মেনশন কৰাই আছে 3 আপোনালোকৰ 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে গটেখিনি দিয়াই আছে নে ভেকেন্সি মেল কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি এখন কমিউনিকেশ্যন আপোনালোকৰ প্ৰেছৰ পৰা আহিছে ফুল ৱৰ্ক এক্সপেৰিয়েন্স হ'ব লাগিব MS Word Excel জানিব লাগিব Photoshop ইন্টাৰনেট ফৰ থিসিস ফৰমেটিং মিনিমাম এটা 2 বছৰ এটা 2 বছৰ নহয় 2 মাহৰ কাৰণে কাম এটা হ'ব প্ৰিন্টিং প্ৰেছখনত আৰু 15000 দৰমহা হ'ব এটো আছে আপোনালোকৰ দিঘলি পুখুৰী ওচৰতে আছে গুৱাহাটী হাইকোৰ্ট পাৰ কৰি এখন পাব আৰু কন্টাক্ট নম্বৰ দি আছে 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে আৰু কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ 12 পাছ হলে এটো চাকৰিৰ কাৰণে সাফিচিয়েন্ট নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড বেংকুৱেট হল কোঅৰ্ডিনেটৰ ফৰ অনলাইন ৱেডিং পৰ্টেল এট গুৱাহাটী অফিচ এক্সপেৰিয়েন্স হয় যদি এটো চাকৰিৰ কাৰণে এলিজিবল হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন যদি ভালেমান একে ফিল্ডত কাম কৰা অভিজ্ঞতা আছে 12 পাছ হলে হৈ যাব লাগে ইমেইল আইডি দি আছে আপোনালোকৰ 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মেথছ ফিজিক্স আৰু এছামিজ মেথছ ফিজিক্স টিচাৰৰ ভেকেন্সি এছামিজ মিডিয়ামৰ কাৰণে আৰু অসমীয়া টিচাৰৰ ভেকেন্সি এডুটেক অৰ্গানাইজেশ্যনৰ ভেকেন্সি ইমেইল আইডি দি আছে 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এটা ফাৰ্মা কোম্পানী ভেকেন্সি আপোনালোকৰ ইউটোপিয়া লাইফ সায়েন্সৰ পৰা ভেকেন্সি এৰিয়া মেনেজাৰ দুটা ভেকেন্সি গুৱাহাটীৰ কাৰণে আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰা আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰু মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ গুৱাহাটীৰ 3টা নগাঁৱৰ এটা মংগলৰ এটা গোৱালপাৰা এটা শিলঙৰ এটা টুৰাৰ এটা হাজৰ এটা জাগিৰোডৰ এটা মৰিগাঁৱৰ এটা হজাই এটা বকৰ এটা দুধনৈৰ এটা তিনচুকীয়াৰ এটা 6 মাহৰ এটা অভিজ্ঞতা লাগিব সেলস হিচাপে কাম কৰা ফাৰ্মা সেলস এক্সপেৰিয়েন্স এটা লাগিব আৰু ৰিকুৱাৰমেন্ট গ্ৰেজুৱেচন কোনো এজ লিমিট দিয়া নাই নালাগে আপোনালোকৰ ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ দিয়া আছে অনলি এক্সপেৰিয়েন্স ক্যান্ডিডেট কেন এপ্লাই মেনশন কৰা আছে 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে এনে ভেকেন্সি ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি আপোনালোকৰ পেকেজিং অপাৰেচন এক্সিকিউটিভ 6 জনৰ কাৰণে ভেকেন্সি পেকেজিং অপাৰেচনৰ কাৰণে পেকেজিং প্ৰসেছবোৰ গটেখিনি জানিব লাগিব এনচিউৰ কৰিব লাগিব যাতে পেকেজিংবোৰ ভালদৰে প্ৰসেছ হৈ আছে না কোৱালিটি কন্ট্ৰলখিনি চাব লাগিব ইনস্পেক্ট কৰিব লাগিব যে পেকেজিং প্ৰডাক্টখিনি ভালদৰে কোৱালিটি মেইনটেইন বাই সেফটি ষ্টেণ্ডাৰ্ড মেইনটেইন হৈ আছে না ইনভেন্টৰী মেনেজমেন্টখিনি কৰিব লাগিব মেইনটেইন কৰিব লাগিব ৰেকৰ্ড পেকেজিং মেটেৰিয়েলবোৰ কোনখিনি জায়গাত যায় আছে কোনখিনি জায়গাত আহি আছে সো এইবোৰ কাম হ'ব টিম কোঅৰ্ডিনেটৰ প্ৰসেছ ইমপ্ৰুভমেন্ট সেফটি কমপ্লায়েন্স পঢ়ি ল'ব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন এক্সপেৰিয়েন্স অফ ফ্ৰেছাৰ্ছক সবে পাৰিব প্ৰিভিয়াস যদি এক্সপেৰিয়েন্স আছে পেকেজিং ওয়্যাৰহাউস বা লজিষ্টিকত কাম কৰা তেতিয়া প্ৰেফাৰেন্স এটা দিয়া হ'ব স্কিল লাগিব কিছুমান যেনেকৈ এটেনশন টু ডিটেইল আৰু ষ্ট্ৰং অৰ্গানাইজেশ্যন স্কিল এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট ফেচ এনভাইৰনমেন্ট আৰু গুড কমিউনিকেশ্যন স্কিল বেসিক কম্পিউটাৰ স্কিল এইটো কাৰণে আপোনালোকৰ ৱৰ্ক এনভাইৰনমেন্ট তো চাই ল'ব পাৰে ৱৰ্ক এনভাইৰনমেন্ট দা ৰোল ৰিকুৱাৰ্ড এডিশনাল the role required working in a warehouse environment warehouse ot কাম কৰিব লাগিব যেহেতু সো শিফটিং টাইম ফ্লেক্সিবল টাইম হ'ব আৰু উইকেণ্ডৰ কিটা কাম হৈ যাব পাৰে হলিডেটো কাম হ'ব পাৰে সো চাই ল'ব ইন্টাৰেষ্টেড হয় ইমেইল আইডি দিয়া আছে 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি মাৰ্কেটিং আৰু ৰিকুৱাৰমেন্ট লিডৰ কাৰণে ভেকেন্সি ফুল টাইম অন সাইট আই বিল্ড দা ইংক পাৰ্ক লিমিটেডৰ ভেকেন্সি মাৰ্কেটিংৰ ভেকেন্সি এটো এটা আৰু ৰিকুৱাৰমেন্ট লাগিব যেনেকৈ এক্সপেৰিয়েন্স ইন কন্টেন্ট ডেভেলপমেন্ট ডিজিটেল ষ্ট্ৰেটেজি সোশ্যাল মিডিয়া মাৰ্কেটিং এক্সিলেন্ট কমিউনিকেশ্যন স্কিল ইনক্লুডিং ৰিটেন স্পোকেন আৰু প্ৰেজেন্টেশন এবিলিটি
ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল স্কিল উইথ এ ফ'কাছ অন ৰিলেশ্যনশ্বিপ বিল্ডিং আৰু ষ্টেক হোল্ডাৰ মেনেজমেণ্ট ইমেইল আইডি দি আছে 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতে এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে হোৱাটছএপ গ্ৰুপ আছে ফেচবুক গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জইন কৰা কৰি থ'ব এটা ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে